নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আজি লজিষ্টিক কোম্পানীৰ জব এটা লৈ আহিছোঁ। অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়া তিনিখন ষ্টেটতে জবটো মুকলি হৈছে। জব প্ৰফাইল ফিল্ড এক্সিকিউটিভ আৰু জবটোৰ কাৰণে চেলাৰী আপোনালোকক কমিশ্যন বেচিছত দিয়া হ'ব। গুৱাহাটী লোকেশ্যনৰ কাৰণে 20 ৰুপিজ পাৰ পাৰ্চেল আপোনালোকে কমিশ্যন পাব আৰু অসমৰ বাকীবিলাক ঠাইত আপোনালোকে পাৰ পাৰ্চেল 17 ৰুপিজকৈ আপোনালোকে বেনিফিট পাব। চেলাৰী টোটেলি কমিশ্যন বেচিছত চেলাৰী দিয়া হ'ব জবটোৰ কাৰণে। ৱৰ্ক ৰেছপনচিবিলিটিজ হোম ডেলিভাৰী অফ পাৰ্চেল ফ্ৰম। জবটোৰ কাৰণে আপোনালোকে পাৰ্চেলবিলাক ডেলিভাৰী কৰিব লাগিব। মেছ', মাইকা, ফাৰ্ষ্টক্ৰাই, ফ্লিপকাৰ্ট, এমাজনৰ পৰা যোনবিলাক পাৰ্চেল আহে আপোনালোকে পাৰ্চেলবিলাক হোম ডেলিভাৰী কৰিব লাগিব। আৰু ডিউটি টাইমিং হ'ব ৰাতিপুৱা 7:30 AM পৰা ডিউটি টাইমিং হ'ব। চেলাৰী ডেট আপোনালোকে মাহত 3 বাৰ কমিশ্যন আপোনালোকে লাভ কৰিব। প্ৰতি মাহৰ 10, 20 আৰু 30 বা 31 তাৰিখে আপোনালোকে কমিশ্যনৰ পইচাটো পাই যাব। আৰু জবটোৰ কাৰণে আপোনালোকৰ কিছুমান ডকুমেণ্ট দৰকাৰ হ'ব। আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট। আৰু জবটোৰ কাৰণে আপোনালোকৰ বাইক বা স্কুটি মেণ্ডেটৰী হয়। বাইক বা স্কুটি আপোনালোকৰ থাকিব লাগিব জবটো কৰিবলৈ হ'লে। জব লোকেশ্যনবোৰ হৈছে কাৰ্বি আংলং হাওৰা ঘাটৰ কাৰণে 8টা পোষ্ট মুকলি হৈছে। গুৱাহাটী উলুবাৰী 8টা পোষ্ট, গুৱাহাটী লখৰা 8টা পোষ্ট আৰু আইজল অৰুণাচল প্ৰদেশৰ কাৰণে 7টা আৰু বাক্সা তামুলপুৰ লোকেশ্যনৰ কাৰণে 7টা পোষ্ট, চানমাৰী গুৱাহাটীৰ 7টা পোষ্ট আৰু শ্বিলঙৰ 7টা পোষ্ট, ইটানগৰ লোকেশ্যনৰ কাৰণে 5টা পোষ্ট মুকলি হৈছে। ইয়াৰ লগতে বিজয়নগৰ লোকেশ্যনৰ কাৰণে 5টা পোষ্ট আৰু নাহৰলগুনৰ 3টা, নগাঁও লোকেশ্যনৰ কাৰণে 3টা আৰু শ্বিলং লোকেশ্যনৰ কাৰণে 3টা পোষ্ট মুকলি কৰা হৈছে। যোৰহাট, ডিগবৈ, তিনিচুকীয়া আৰু মঙলদৈ লোকেশ্যনৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব। আৰু আপোনালোকৰ এইকেইটা লোকেশ্যনত যদি জব নতুনকৈ ভেকেণ্ট হয় তেতিয়াহ'লে আপোনালোকক কোম্পানীৰ ফালৰ পৰা উইদিন 1 মাহৰ ভিতৰত আপোনালোকক যোগাযোগ কৰা হ'ব। অনলাইন এপ্লাই লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সতে পাব। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত যোনখন ফৰ্ম পাব ফৰ্মখন আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেদৰে এপ্লাই কৰিব মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখাই দিব বিচাৰিছোঁ। আপোনালোকে চাই ল'ব, এনেদৰে আপোনালোকে ফিল আপ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ডেছক্ৰিপশ্যন বক্সত থকা লিংকটো আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকৰ এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। কেণ্ডিডেট নেম যোনটো অপশ্যন দেখা পাইছে তাতে আপোনালোকৰ নিজৰ নামটো আপোনালোকে ফিল কৰি দিব। নেক্সট আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো ইয়াতে আপোনালোকে ফিল কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ৱেৰ ডু ইউ ৱান্ট টু ডু দিছ জব, আপোনালোকে কোনটো লোকেশ্যনত জবটো কৰিব বিচাৰিছে সেইটো মেনশ্যন কৰি দিব। নেক্সট আপোনালোকৰ বাইক আছেনে নাই এইটো আপোনালোকে মেনশ্যন কৰিব লাগিব। যিহেতু বাইক মেণ্ডেটৰী হয় জবটোৰ কাৰণে আপোনালোকৰ বাইক থাকিব লাগিব। ইয়েছ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা জবটো এপ্লাই কৰিছে সেইটো ইয়াতে মেনশ্যন কৰি দিব। কৰাৰ পিছত আপোনালোকৰ ইয়াতে ছাবমিট যোনটো অপশ্যন আছে ছাবমিট অপশ্যনটো ক্লিক কৰিলে আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। এনেদৰে আপোনালোকৰ ফৰ্মখন ফিল আপ হৈ যাব। ফিল আপ হোৱাৰ পিছত আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা আপোনালোকক সোনকালে যোগাযোগ কৰা হ'ব।